বৃহস্পতিবাৰে ঘোষণা হোৱা অসম লোকসেৱা আয়োগৰ ফলাফলত নগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিলে একেখন ঘৰৰে দুই ভাতৃ ভগ্নীয়ে। নগৰ কৰয়নী হেঙুলি চকৰ কৃষ্ণৰাম বৰা আৰু পুষ্পাঞ্জলি বৰাৰ পুত্ৰী মঞ্জুশ্ৰী বৰা আৰু জিন্তু বৰা জিলিকিল লোকসেৱা আয়োগৰ ফলাফলত। মঞ্জুশ্ৰীয়ে 25 সংখ্যক স্থান লাভ কৰাৰ বিপৰীতে ভাতৃ জিন্তু বৰাই লাভ কৰে 21 সংখ্যক স্থান। এই ফলাফলৰ পাছতে মঞ্জুশ্ৰী আৰু জিন্তু বৰাৰ ঘৰৰ লগতে অঞ্চলটোত সৃষ্টি হ'ল আনন্দময় পৰিৱেশৰ। এই সাফল্য সুখী মঞ্জুশ্ৰী বৰা আৰু জিন্তু বৰাৰ লগতে তেওঁলোকৰ পিতৃ মাতৃ। খুব ভাল লাগিছে, যিহেতু যোৱাবাৰো আমি দুয়োটাই একেলগে দিছিলোঁ। ফাইনেল লিষ্টত মোৰ নাম আহিছিলে, মই এছাম একাউণ্ট ছাৰ্ভিচ পাইছিলোঁ, কিন্তু সি পোৱা নাছিলে। সেইটো কাৰণে যোৱাবাৰ সুখটো আচলতে খুব আধৰুৱা হৈ ৰৈছিলে, কিন্তু এইবাৰো এটা ভয় আছিলে যোৱাবাৰৰ নিচিনাই হৈ যাব নেকি। কিন্তু ফাইনেলি দুয়োটাই ছেইম ছাৰ্ভিচ পালোঁ, ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ পালোঁ, গতিকে মই খুবেই আনন্দিত। মই ACS পাইছোঁ। হয় 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 হয়, দুয়োটাই ছেইম। পৰিকল্পনা কি আছিলে, কি হ'ম ACS বুলি ভাবিছিলে? হয় হয় হয়, আচলতে চিভিল ছাৰ্ভিচেছ প্ৰিপেৰেশ্যনৰ প্ৰথমতেই ভাবিছিলোঁ যে ACS হ'লে ভাল হ'ব, যিহেতু যথেষ্ট পৰিমাণে ডাইভাৰ্চিটি আছে, বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্টবোৰত মই কাম কৰাৰ সুবিধা লাভ কৰিম, গতিকে সপোনেই আছিলে, আচলতে সপোন বুলিয়ে ক'ম। গতিকে আজি সেই সপোনটো পূৰণ হ'ল বুলি ক'ম। এই সপোন কিমান দিনৰ কেতিয়াৰ পৰা দেখিছিলে? আচলতে মই মাষ্টাৰ্ছ কমপ্লিট কৰাৰ পিছৰ পৰাই চিভিল ছাৰ্ভিচেছৰ কাৰণে প্ৰিপেয়াৰ কৰিছিলোঁ। আচলতে ক'ভিডৰ পৰাই প্ৰিপেৰেশ্যন কৰিছিলোঁ, চ' 5-6 years হৈ গৈছে, গতিকে দীঘলীয়া যাত্ৰা আছিলে। সেয়াৰ যাত্ৰা এতিয়াও ফল আৰু। হয় হয়। আপোনাৰ কৃতিত্ব আৰু মোৰ মা দেউতা, ভাইটিও হয়, কাৰণ আমি দুয়ো একেলগেই প্ৰিপেৰেশ্যন কৰিছিলোঁ, গতিকে সেই কুৱেশ্যন আনচাৰৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ টপিকছবোৰ আমি আলোচনা কৰিবলৈ সুবিধা হৈছিলে। ভাল লাগিছে, আমি দুইটাই বহুত কষ্ট কৰিছিলে। একচুৱেলি আমি আফটাৰ ক'ভিড বুলিয়ে ক'ব লাগিব। চ' আমি আশা কৰিছিলোঁ ACS হোৱাৰ কাৰণে প্ৰিপেৰেশ্যনটো আৰম্ভ কৰিছিলোঁ। চ' ভাল লাগিছে যে আমি যিটো এইম লৈছিলোঁ তাত উপনীত হোৱাৰ বাবে। কেনেদৰে কষ্ট কৰিছিলে প্ৰিপেৰেশ্যনটো এইটো যথেষ্ট টায়াৰছাম আৰু লং প্ৰচেছ হয়। চ' আপুনি এইটোত অন্ততঃ এবছৰ হ'লেও দিয়াৰ প্ৰয়োজন হয়। চ' এটা ক'ম যে প্ৰিপেৰেশ্যনটো হাৰ্ড হয়, চ' আপুনি অলপমানটো কষ্ট কৰিব প্ৰয়োজন হয়। চ' আমি এভাৰেজ 6-8, কেতিয়াবা প্ৰিলিমছৰ পিছত অলপ বেছি পঢ়া হয়, কেতিয়াবা 10-12 হৈ যায়গৈ। চ' আশা কৰোঁ যে ভাল লাগিছে, আৰু এইটো বহুত কষ্টৰ প্ৰচেছ আছিলে সেইটো পাৰ হোৱাৰ কাৰণে। মোৰ এইটো ছেকেণ্ড এটেম্প্ট আছিলে। মই যোৱাবাৰ ইণ্টাৰভিউ ফাইনেললৈকে গৈছিলোঁ, কিন্তু মোৰ ফাইনেল লিষ্টত নাম অহা নাছিলে। বিশেষভাৱে এই কৃতিত্বৰ আঁৰত কোন আছিলে আপোনাৰ? এই কৃতিত্বৰ আঁৰত মোৰ মা দেউতা আছিলে আৰু বা আছিলে। আমি দুইটা একেলগে প্ৰিপেৰেশ্যন কৰিছোঁ, আৰু মই নিজকো কৃতিত্ব দিওঁ মই ইমান দিন এই প্ৰিপেৰেশ্যনটো কণ্টিনিউ ৰখাৰ বাবে। আৰু মোৰ বান্ধৱী বিদিশাইও যথেষ্ট মোক হেল্প কৰিছিলে। ত' মই ভাবোঁ এইটো সকলোৰে ছাকচেছ। আৰু নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, সুহানা লাইভ।